স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ কিয়নো তুমি মহান। তোমাৰ মহা অনুগ্ৰহত পাপী নৰকমুখী অধম মানুহ যি আমি পৰিত্ৰাণ পালোঁ আৰু তুমি নিজৰ পুত্ৰকে হাজাৰ হাজাৰ বছৰৰ পূৰ্বে আমাৰ মুক্তিৰ মূল্যৰ অৰ্থে জীৱন দিবলৈ দান কৰিছিলা আৰু যিসকলে তেওঁ কৰা কৰ্মত বিশ্বাস কৰে তেওঁলোকক তুমি অনন্ত জীৱন দিছা। তাৰ কাৰণে ধন্যবাদ। সেই দিনটো সোঁৱৰিছোঁ। এতিয়া আমি বহুত গান মুখস্থ পদ ইত্যাদি ডেন্স চোৱাৰ পিছত তোমাৰ বাইকলৈ আহিছোঁ। ধৈৰ্যৰে শুনিবলৈ সকলোকে তুমি আশীৰ্বাদ কৰিবা। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। মই বাইবেল পদ পঢ়িব বিচাৰিছোঁ। যদি চাবলৈ মন হয় মোৰ লগত যাব পাৰিব। আদি পুস্তক 3 অধ্যায় অলপ বেগাই পঢ়িব লাগিব, সময়টো নাই। তোৰ কাৰণে মই পঢ়ি দিছোঁ 1 অধ্যায়ৰ পৰা 21 পদলৈকে। ঈশ্বৰ জিহুৱাই নিৰ্মাণ কৰা সকলো বনৰীয়া জন্তুৰ মাজত সৰ্প অতি টেঙৰ আছিল। সি নাৰীগৰাকী ক'লে, বাৰীৰ কোনো গছৰ ফল তোমালোকে নেখাবা বুলি ঈশ্বৰে বাস্তৱিকে ক'লেনে? তাতে নাৰীয়ে সৰ্পক ক'লে, বাৰীৰ গছবোৰৰ ফল আমি খাব পাৰোঁ, কিন্তু বাৰীৰ মাজত থকা যি গছজোপা আছে তাৰ ফল হ'লে ঈশ্বৰে কৈছে, তোমালোকে তাক নাখাবাও নুচুবাও, তাকে কৰিলে মৰিবা। তেতিয়া সৰ্পই নাৰীক ক'লে, দৰাচলতে তোমালোকে নমৰা, কিয়নো যিদিনা তোমালোকে তাৰ ফল খাবা সেইদিনাই যে তোমালোকৰ চকু মুকলি হৈ তোমালোক ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হ'বা, তাক ঈশ্বৰে জানে। তেতিয়া নাৰীয়ে সেই গছৰ ফল খাবলৈ ভাল, চকুৰ লোভজনক আৰু জ্ঞান দিয়াৰ কথাটো মনোমোহা যেন দেখি তাক ছিঙি খালে আৰু লগত থকা তেওঁৰ গিৰিয়েককো দিলে। তাতে তেওঁ খালে। পাছে সেইবিলাকৰ দুয়োৰো চকু মুকলি হ'লত সেইবিলাকে যে বিবস্ত্ৰ তাক সেইবিলাকে বুজি নিজলৈ ডিমৰু পাতেৰে কপিং হিয়াই ল'লে। পাছে ঈশ্বৰ জিহুৱাই দিনৰ জোৰ পৰা সময়ত বাৰীৰ মাজত অহা যোৱা কৰা শব্দ সেইবিলাকে শুনিবলৈ পালে। তাতে মানুহ আৰু তেওঁৰ তিৰোতাও ঈশ্বৰ জিহুৱাৰে হাইখাত নহবৰ মনেৰে বাৰীৰ গছনিৰ মাজত লুকালগৈ। তেতিয়া ঈশ্বৰ জিহুৱাই মানুহক মাতি সুধিলে, তুমি ক'ত আছা? তেওঁ ক'লে, মই বাৰীত আপোনাৰ শব্দ শুনি মোৰ বিবস্ত্ৰতাৰ কাৰণে ভয় কৰি লুকাই আছোঁ। তাতে ঈশ্বৰ জিহুৱাই ক'লে, তুমি যে বিবস্ত্ৰ তাক তোমাক কোনে ক'লে? যি গছৰ ফল নেখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ তাক তুমি খালা নেকি? তেতিয়া মানুহে ক'লে, আপুনি যি তিৰোতা মোৰ সংগিনী কৰি দিলে সেই তিৰোতাই মোক সেই গছৰ ফল দিলত মই তাক খালোঁ। পাছে ঈশ্বৰ জিহুৱাই নাৰীক ক'লে, তুমি এইটো কি কৰিলা? নাৰীয়ে ক'লে, সৰ্পই ভুলালতহে মই খালোঁ। তাতে ঈশ্বৰ জিহুৱাই সৰ্পক ক'লে, তই এই কৰ্ম কৰা হেতুকে সকলো ঘৰচীয়া পহু আৰু আটাই বনৰীয়া জন্তুৰ মাজত অভিশপ্ত হৈ পেটেৰে গতি কৰিবি আৰু তোৰ জীৱনৰ গোটেই কালত ধূলি খাবি। আৰু মই তোৰে নাৰীৰে মাজত আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰিম। সি তোৰ মূৰ গুৰি কৰিব আৰু তই তেওঁৰ গুৰুৱা গুৰি কৰিবি। তেওঁ নাৰীক ক'লে, মই তোমাৰ গৰ্ভবেদনা অতিশয় বৃদ্ধি কৰিম। তুমি কষ্টেৰে প্ৰসৱ কৰিবা আৰু গিৰিয়াললৈ তোমাৰ ইচ্ছা থাকিব আৰু সি তোমাৰ ওপৰৰ অধিকাৰ চলাব। পাছে তেওঁ আদমক ক'লে, যি গছৰ ফল নেখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ তুমি তোমাৰ তিৰোতাৰ কথা শুনি তাক খোৱা হেতুকে তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে। তুমি জীৱনৰ গোটেই কালত দুখেৰে তাৰ পৰা খাবলৈ পাবা। কাঁইট আৰু কাঁইটীয়া বন সি তোমালৈ উৎপন্ন কৰিব আৰু তুমি পথাৰ শস্য ভোজন কৰিবা। তুমি মাটিলৈ উলটি নোযোৱা মানে তোমাৰ মুখৰ ঘামেৰে আহাৰ কৰিবলৈ পাবা, কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল, কাৰণ তুমি ধূলি মাথোন পুনৰাই ধূলিলৈকে উভতি যাবা। পাছে মানুহে তেওঁৰ তিৰোতাৰ নাম হাৱা জীৱিত থলে, কিয়নো তেওঁ সকলো জীৱিত লোকৰ মাতৃ। পাছে ঈশ্বৰ জিহুৱাই আদম আৰু ভাৰ্যালৈকো
তেওঁৰ ভাৰ্যালৈকো ছালৰ বস্ত্ৰ কৰি সেইবিলাকো পিন্ধালে। এতিয়া আপোনালোকে আচৰিত হ'ব পাৰে বৰদিনৰ ষ্টৰী বা কাহিনী ক'বলৈ যাওঁতে কেলে আদি পুস্তকটো পঢ়িলে বুলি। ইয়াতে যীশু কেলে জন্ম হ'ব লগা হ'ল, যীশু কেলে আহিব লগা হ'ল, তাৰ মূল কাৰণটোৱে হ'ল মানুহৰ অবাধ্যতা আৰু পাপৰ কাৰণে। আৰু যীশয়া 1 অধ্যায় 6 পদত লিখা আছে, মানুহৰ আত্মিক অৱস্থাটো ভৰিৰ তলুৱাৰ পৰা মূৰৰ তালুলৈকে কতো সুস্থতা নাই, ঘাও গেলি যোৱা বুলি কৈছে। তাক বেণ্ডেজ দিয়া নাই, তাক মলম লগোৱা হোৱা নাই, এই বুলি কৈছে। মানুহ ঈশ্বৰৰ দেখাত একেবাৰে গেলি যোৱা, পচি যোৱা। সেই মানুহক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ, সেই পাপ ৰোগৰ ঘাৰ পৰা সুস্থ কৰিবলৈ ঈশ্বৰে মানুহ হৈ আহিব লগা হ'ল। আৰু ইয়াত আমি এতিয়া পঢ়িলোঁ কেনেকৈ মানুহ পতন হৈছিলে। ঈশ্বৰে মানুহক বনাই পিনি এডেন বুলি এখন বাৰী পাতি নিজে নিৰ্মাণ কৰা বনোৱা মানুহক তাত থৈছিলে। আৰু সেইটো বাগানত অনেক ফল মূল আছে, খাবলৈ ভাল, চাবলৈও ভাল, তেনেকুৱা অনেক জাতৰ ফল মূল আছিলে। আৰু বাৰীৰ মাজত ভাল বেয়া জ্ঞান দিওঁতা গছ আৰু জীৱন গছো আছিলে। আৰু ঈশ্বৰে কৈছিলে, এইটো তোমালোকে নেখাবা, সকলো খাব পাৰা ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফলটো নেখাবা, এই বুলি তেওঁলোকক তাত থৈছিলে। এতিয়া মানুহক ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে বনাইছে বুলি কৈছে। নিজৰ প্ৰতিমূৰ্তিৰে বুলি কওঁতে ঈশ্বৰৰ দুটা কাণ আছে, নাক এটা, মুখ এটা, ভৰি দুটা, সেইটো ভাবিব নালাগে। ঈশ্বৰ আত্মা, মানুহকো আত্মিক প্ৰাণী বনাইছিলে, এইটোৱে আচল অৰ্থটো। এতিয়া তেওঁ সম্পূৰ্ণ নিৰ্দোষী, সম্পূৰ্ণ সিদ্ধ পৰিৱেশত ঈশ্বৰে ৰাখিছিলে আৰু সকলো সৃষ্টিৰ ওপৰত অধিকাৰ চলাবৰ কাৰণে সেই বাৰীত থৈছিলে। আৰু শুদ্ধ নিষ্কলংক তিৰোতাও তেওঁক বনাই দিছিলে। আৰু তাত তেওঁলোকৰ বেমাৰ আজাৰ নাছিলে, দুখ কষ্ট নাছিলে, মৃত্যু নাছিলে, অভাৱ নাই, সদায়ে লানি নিচিগাকৈ খোৱা বস্তুটো পাইছিলে। এতিয়া বাধাহীনভাৱে তেওঁলোকে ঈশ্বৰৰ লগত সহভাগিতা লৈছিলে, ফেলোশ্বিপ কৰিছিলে। এটাহে মাত্ৰ বাধা আছিলে, ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফলটো নাখাবা, যিদিনা খাবা সেইদিনাই তোমালোকে মৰিবা বুলি কৈছিলে। এতিয়া এডেনত তেওঁলোকক বন কৰিবলৈ থৈছিলে বুলি, বন মানে কাম কৰিবলৈ। কামটো আগৰ পৰাই আছিলে, কিন্তু কষ্টকৰ, দুখদায়ক নাছিলে। কিন্তু যেতিয়া মানুহ পাপ কৰিলে তেতিয়াৰ পৰাহে এই মাটিটো হাৱে পাইছে, তেতিয়াহে কাঁইট গছ গজে, তাৰ আগত কাঁইটো নাছিলে। এতিয়া ভাল বেয়া জ্ঞান দিওঁতাৰ গছৰ ফল নাখাবা, যিদিনা খাবা নিশ্চয়ে মৰিবা বুলি ঈশ্বৰে কৈছিলে। আৰু এদিন কি হ'ল, এদিন শয়তানে সাপক কথা ক'বলৈ ক্ষমতা দিলে আৰু হাৱাৰ লগত কথা পাতিলে। হয়তো হাৱাই আচৰিত হৈছিলে, এই সাপটো দেখোন বেলেগ এটা সাপ, কথা ক'ব পাৰে। আৰু সি বহুত টেঙৰ কৰি পিনি কথাটো সুধিছিলে, বাস্তৱিকে এই বাৰীৰ ফল মূলবোৰ খাবলৈ দিছেনে এই বুলি। হয়, সকলো খাবলৈ দিছে। এটা বাৰী, এটা গছ আছে, এইটো ভাল বেয়া জ্ঞান দিওঁতা গছ বুলি কয়, সেইটো নাখাবা, নুচুবাও বুলি কৈছে, মৰিব বুলি। কিন্তু ঈশ্বৰে নুচুবা বুলি কোৱা নাছিলে। নেখাবা কোৱাটো হাৱাক নহয়, আদমকহে কৈছিলে। তাৰপিছত আদমেহে হাৱাক কৈ দিছিলে, কাৰণ আদমক প্ৰথম বনাইছে, পিছতহে হাৱা। তাৰপিছত তেওঁক ঠগিলে। শয়তানে কৈছে দৰাচলতে, মানে আচলতে নমৰা নহয় তোমালোকে, ঈশ্বৰৰ নিচিনা ভাল বেয়া জানিবা, সেইটোৰ কাৰণে ঈশ্বৰে সেইটো খাবলৈ দিয়া নাই এই বুলি। ঈশ্বৰ নিচিনা হ'ব বুলি কোৱাটো
তাৰ মনত বহুত ভাল লাগিলে আৰু জ্ঞান পাব বুলি কোৱা কাৰণে মোহনি লাগিলে মনোমোহা মোহনি লাগি গ'ল ঈশ্বৰক কোনেও দেখা নাই আদম আৰু হাৱাৰ বাহিৰে ঈশ্বৰ আচৰিত আৰু সেইকাৰণে ঈশ্বৰৰ নিচিনা হ'ব বুলি কোৱাত মনটো গ'ল আৰু নিজে খালে নিজৰ গিৰিয়েককো দিলে আৰু সেই দুজনৰ চকুটো মুকলি হ'ল মানে আগত অন্ধ আছিলে নেকি এতিয়া মুকলি হ'ল এনেকুৱা নহয় আগতেও দেখি পায় কিন্তু তেওঁলোকে কাপোৰ পিন্ধা নাই বুলি লাজ নকৰিছিলে আৰু ভয়ো নকৰিছিল কিন্তু সেইটো খোৱাৰ লগে লগে নাঙত বুলি গম পালে ডিমৰু পাতেৰে নিজৰ লাজটো ঢাকিবলৈ গামোচা মেখেলা ব্লাউজ বনালে এইটো প্ৰথম সমস্যা এইদৰে তেওঁলোকে ঈশ্বৰৰ দেখাত পাপ কৰিলে ঈশ্বৰে কৈছে নিশ্চয় মৰিবা এতিয়া এটা ঘটনাত সকলো সলনি হৈ যায় সিহঁতে এতিয়া নিৰ্দোষী নহয় নিষ্কলংক পবিত্ৰ নহয় আৰু সিহঁত এতিয়া পাপী হ'ল পতিত বস্তু হ'ল লগে লগে সিহঁতে গম পালে আৰু লাজ পালে ভয় কৰিলে কাপোৰ পিন্ধা নাই বুলি লাজ পালে আৰু লাজ পোৱাৰ কাৰণে ঈশ্বৰৰ লগত মুখামুখি হ'বলৈ ভয় কৰিলে আৰু নিজৰ নগ্নতাক ঢাকিবলৈ চেষ্টা কৰিলে এনেকুৱা সময়তে ঈশ্বৰে তেওঁলোকৰ লগত সহভাগিতা ল'বলৈ বাৰীত আকৌ আহিছিলে ইয়াতে আমি অথনি পঢ়িলোঁ ঈশ্বৰে আহা শব্দটো শুনি তেওঁলোকে পলাই পিনি জংঘলত লুকালে বেলেগ সময়ত ঈশ্বৰ আহিলে তেওঁলোকে সহভাগিতা ল'বলৈ দৌৰি যায় তেওঁৰ লগত কথা পাতে কিন্তু সেইদিনাখন ভয়ত লাজত লুকালে এতিয়া ল'ৰা ছোৱালীবিলাকেও কিবা এটা দুখ কৰিলে মাক বাপেকৰ লগত দেখা দেখি নকৰে লুকাই থাকে তেনেকুৱা হ'ল এতিয়া এই দুখ লগা ঘটনাৰ মাজতেই ঈশ্বৰে তেওঁলোকক বিচাৰি আহিছিল সহভাগিতা ল'বলৈ এতিয়া তেওঁলোকক মাতিলে তোমালোকে ক'ত আছা এই বুলি কিন্তু বিবস্ত্ৰতাৰ কাৰণে লাজ পাইছোঁ লুকাইছোঁ বুলি কৈছে আদম তুমি ক'ত আছা এই বুলি কৈছিলে এতিয়া স্বীকাৰ কৰিছে যে বাৰীত আপুনি অহা শব্দ শুনি পেলাই মই মোৰ বিবস্ত্ৰতাৰ কাৰণে লাজ পাইছোঁ আৰু লুকাই আছোঁ বুলি কৈছে এতিয়া তুমি যে বিবস্ত্ৰ কাপোৰ পিন্ধা নাই তাক তোমাক কোনে ক'লে মই নেখাব বুলি কোৱা গছৰ ফলটো খালা নেকি এই বুলি কৈছে তেতিয়া মানুহে ক'লে কি বুলি কৈছে এতিয়া আপুনি আনি দিয়া এই তিৰোতাজনী দিয়াৰ কাৰণেহে মই খালোঁ নহ'লেতো মই নাখালোহেঁতেন ইয়াতে কথাটো ভাবিব লাগে আপুনিয়ে দুখী হয় আৰু সেই তিৰোতাও দুখী হয় মই নিৰ্দোষী এনেকা ক'ব বিচাৰিছে আৰু তিৰোতাক সুধিলে মানে হাৱাক তুমি কি কৰিলা সাপে ফুচলোৱাৰ কাৰণেহে মই খাইছোঁ সাপে নকলেতো মই নাখালোহেঁতেন তাৰপিছত ঈশ্বৰে কৈছে সাপক তই এইটো কি কৰিলি সেইটো কাৰণে গোটেই জীৱ জন্তুৰ মাজত এতিয়াৰ পৰা পেটেৰে গতি কৰি খাব লাগিব অভিশপ্ত হ'ল বুলি তাৰ পৰা আমি ভাবিব পাৰোঁ কিজানি সাপৰ ভৰি আছিল হাত ভৰি আছিল নিশ্চয় সেই তেতিয়াৰ পৰাহে বগাই ফুৰা হৈছে বাইবেলত পুৰাটো লিখা নাই কিন্তু ইয়াত কৈছে পেটেৰে গতি কৰিবি তাৰ মানে আগত কিজানি হাত ভৰি আছিলে বাইবেলে কোৱা নাই কাৰণে আমি সেইটো ক'ব নোৱাৰোঁ এতিয়া আমি যদি চাওঁ ঈশ্বৰে নাৰীক কৰিলে তুমি নাৰীক মানে হাৱা ক'লে তুমি কি কৰিলা সাপে কোৱাৰ কাৰণেহে মই খালোঁ সাপৰ কথালৈ খোৱাৰ কাৰণে এতিয়াৰ পৰা যেতিয়া ল'ৰা ছোৱালী জন্ম হ'ব অতিশয় বেদনাটো বৃদ্ধি কৰি এতিয়া সেই কথাটো চিৰন্তন সত্য কোনো তিৰোতাই হাঁহি পিনি সন্তান জন্ম দিব নোৱাৰে আৰু যদি কোনোবাই হাঁহি পিনি জন্ম দিছে আৰু পাৰে বুলি কয় সেই বাইবেলটো পুৰি পেলালেও হ'ব একো নহয়
কিন্তু কোনো নাই, ৰাণীও নোৱাৰে, ডাক্তৰণীও নোৱাৰে নাকান্দাকে। আৰু আদমক কি ক'লে, তুমি তোমাৰ ঘৈণীয়েকৰ কথা লৈ কোৱা কাৰণে এতিয়াৰ পৰা এই বাৰীৰ ফল মূল মাত্ৰ খাই জীয়াই থাকিব নোৱাৰা। মই তোমাক ধূলিৰ পৰা লৈছিলোঁ, তুমি ধূলি মাথোন, আকৌ ধূলিলৈ এদিন যাব লাগিব। যোৱাৰ আগলৈকে তুমি কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি খাব লাগিব, নিজৰ তিৰোতা ল'ৰা ছোৱালী পুহিব লাগিব। এতিয়া কোনোবাই যদি হাঁহি হাঁহি টকা পায়, হাঁহি হাঁহি ধান চাউল পায়, কওক, কোনেও নাপায়। ঠেলাত টানা মানুহটো কষ্ট কৰি টানিবলৈ, চাকৰি কৰাও কষ্ট কৰিবলৈ। IAS অফিচাৰ হ'লেও সি কষ্ট কৰিব লাগিব, তাৰ ওপৰত আৰু ৰজা আছে। মিনিষ্টাৰৰ ওপৰতো আৰু মিনিষ্টাৰ, আৰু ৰজাৰ ওপৰত ঈশ্বৰ আছে। কোনেও এনেই নাপায়, কষ্ট কৰিব লাগিব। তাৰমানে বাইবেলটো সঁচা। এতিয়া আমি সেইবোৰ বিচাৰ কৰাৰ পিছত ঈশ্বৰে এটা প্ৰতিজ্ঞা কৰিছিলে। ইয়াতে কি কৈছে, আমি অথনি পঢ়িলোঁ, মই তোৰে নাৰীৰে মাজত, তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰিম। এইটো বহুত গুৰুত্বপূৰ্ণ বাইবেল পদ হয়, এইটো মনত ৰাখিব লাগে। আদিপুস্তক 3:15 এতে তোৰ বংশৰে নাৰীৰ বংশৰে মাজত মই শত্ৰুভাৱ উৎপন্ন কৰিম। তোৰ বংশ মানে শয়তানৰ বংশ। মই যোৱা ৰাতিও কৈছিলোঁ, শয়তানৰ বহুত সহকৰ্মী আছে, শয়তানৰ দল আছে আৰু ঈশ্বৰৰো আছে। এতে তোৰ মানে শয়তানক কৈছে, তোৰ বংশ, নাৰীৰ বংশ মানে যীশু। যোৱা ৰাতিও আমি পাইছিলোঁ, যীশুৰ জন্মটো পবিত্ৰ আত্মা ঈশ্বৰৰ শক্তিতহে হৈছিলে। তেওঁৰ মানুহ পিতৃ নাই, সেইকাৰণে তেওঁৰ জীৱনৰ পাপ চেকা নাই। সেইকাৰণে তেওঁ আমাৰ মুক্তিৰ কাৰণে নিজৰ প্ৰাণটো দিব পাৰে, তেজটো দিব পাৰে। সি তোৰ মূৰটো গুৰি কৰিব আৰু তই তাৰ গুৰুৱা গুৰি কৰিব। গুৰুৱা মানে ভৰিৰ পাছফালৰটো তলত। সেইটো গুৰি কৰিলে মানুহটো ICUত যাব লগা হ'ব পাৰে, কিন্তু নমৰে, আকৌ ভাল হ'ব। যীশু মৰিছিলে, কিন্তু মৃত্যুঞ্জয়ী হৈ তেওঁ জি উঠিল। কিন্তু সি তোৰ মূৰ গুৰি কৰিব পৰা নাই, ফিউচাৰ টেন্সত আছে এতিয়াও, ভৱিষ্যত কালতে আছে। এদিন নৰকত পেলাব, মূৰটো গুৰি কৰিব। এতিয়া কঁকালটোহে ভাঙি থৈছে সাপক। কঁকালটো ভাঙিলেও সাপৰ বহুত পাৱাৰ থাকে, কুটিলে মৰিব। এতিয়াও কাম কৰি আছে শয়তানে, হ'লেও কঁকালটো ভাঙা ইমান স্পীডত যাব নোৱাৰে। সেইটো মাথাটো কাটাৰ পিছতো মৰিলে বুলি ফটকে নধৰিব, পাৱাৰ আছে, কামুৰিলে মৰিব। সাপ মানে শয়তান। এতিয়া তথাপি ঠিক তেনেকুৱা দুখ লগা ট্ৰেজেডিৰ মাজতে আশাৰ জুই ধিমিক ধামাককে জ্বলিছে বুলি কৈছে। বিপদ ঘটিল, পাপ কৰিলে, অবৈধ হ'ল, তথাপি আশাৰ জুই ধিমিক ধামাককৈ জ্বলিছে এই 15 পদত। এতিয়া অন্ধকাৰৰ মাজত আলোক স্তম্ভৰ নিচিনা, আলোক স্তম্ভ থৈ দিয়ে সাগৰৰ কিনাৰত, বহুত দূৰৰ পৰা জাহাজটোতেই পোহৰটো দেখি পায়, এইটো বুলি এনেকা আহে। সেইদৰে এতিয়া ঈশ্বৰৰ আচৰিত অনুগ্ৰহৰ পোহৰ আলোকিত হৈছিলে। এই পদক লেটিন ভাষাত প্ৰট এভাঞ্জেলিজিম বুলি কয়। প্ৰট এভাঞ্জেলিজিম মানে প্ৰথম শুভবাৰ্তা লেটিন ভাষাত। তেতিয়াই যীশু কোৱা নাই, ত্ৰাণকৰ্তা কোৱা নাই, নাৰীৰ বংশ, চিড অফ উমেন বুলি কৈছে। এইদৰে ঈশ্বৰে বংশ আকাৰত ত্ৰাণকৰ্তাৰ বিষয়ে শুভবাৰ্তা প্ৰচাৰ কৰিছিলে আদম আৰু হাৱাৰ আগত। প্ৰথমবাৰৰ বাবে ঈশ্বৰৰ মেৰ পোৱালীক আমি তাত চকা মকাকৈ দেখিছোঁ। ছায়া মায়া ক্লিয়াৰ নহয় তেতিয়া, নাৰীৰ বংশ। আৰু যিজনে এদিন আহি কালবাৰীত সৰ্ব মানৱ জাতিৰ মুক্তিৰ মূল্যৰ কাৰণে মৰিব, সেই মেৰ পোৱালীৰ বিষয়ে আমি দেখিছোঁ। আৰু প্ৰথমবাৰৰ বাবে আমি দেখিছোঁ ৰঙা বৰণৰ পৰিত্ৰাণৰ সূতা গঠা, আৰু সেইটো ঈশ্বৰৰ বাক্য চলি গৈ আছিলে।
এতিয়া এই বহুমূলীয়া পদটো ঈশ্বৰৰ প্ৰথম প্ৰতিজ্ঞাটো দিয়ে মেয়েৰ পোৱালিৰ বিষয়ে পৰিত্ৰাণৰ ৰঙা সূতা মানে কি মনত আছেনে ভাই ভনীবিলাক সেই যে ৰাহাব বেচাই চেইদিবিলাকক ৰক্ষা কৰি পঠাই দিছিলে খেৰিকি দি নমাই সেই ৰছীটো ৰঙা বৰণীয়া আৰু সেই ৰছীটোৱে পৰিত্ৰাণক বুজায় সেই ৰছীটোৱে যীশুক বুজায় আৰু সেই ৰঙা সূতাটো পৰিত্ৰাণৰ ৰঙা সূতাটো আদি পুস্তক 3 অধ্যায় 15 পদত প্ৰথম আমি দেখিছোঁ হেটো এতিয়া প্ৰতিজ্ঞাৰ মেৰ পোৱালি ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে নাৰীৰ বংশ বুলিও ক'ব পাৰোঁ ঈশ্বৰৰ মেৰ পোৱালিও ক'ব পাৰোঁ ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে এদিন তেওঁ নিজৰ মেৰ পোৱালি পঠাই দিব মানুহৰ আপোনাৰ মোৰ পাপটো ধুবলৈ তেওঁৱে পবিত্ৰ তেজটো দিব আৰু এই মেৰ পোৱালিৰ উৎপত্তিটো অতুলনীয় এই যীশুৰ জন্মটো আৰম্ভণিটো কাৰো লগত তুলনা কৰিব নোৱাৰে অতুলনীয় হয় আমাক ইয়াত কোৱা হৈছে যে যিজন আহিব সেইজন নাৰীৰ বংশ হ'ব এইটো এটা আচৰিত উক্তি আছিল ঈশ্বৰৰ এক নক্সা ঈশ্বৰৰ ডিজাইন হয় মানুহৰ ডিজাইন নহয় বংশ সকলোবিধ বংশটো মতাৰ পৰা আহে কিন্তু ইয়াত নাৰীৰ বংশ গৈছে মতা নহ'লে কোনো জন্তুৱে পোৱালি নজগে পুৰুষ নহ'লে মহিলাই অকলে ল'ৰা ছোৱালী জন্ম নহয় কিন্তু ইয়াত আচৰিত কথা কৈছে নাৰীৰ বংশ এতিয়া ইয়াত আমাক কোৱা হৈছে যে নাৰীয়ে বংশ উৎপন্ন কৰিব মতাৰ সহায় অবিহনে এই পদটোৱে প্ৰথম ভাৱবাণী প্ৰভু যীশুৰ কুমাৰীৰ গৰ্ভত জন্ম হোৱাৰ কথাটো কুমাৰীৰ গৰ্ভত যে জন্ম হ'ব যীশু এইটো নাৰীৰ বংশ পিছত আৰু গৈ 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 কৈ আছিলে এদিন দুদিন নহয় শত শত বছৰ প্লানিং কৰাৰ পিছত যীশু পৃথিৱীলৈ আহিছিলে এইটোকে বৰদিন বুলি কয় অসমীয়াত ক'বলৈ ভাল মিনিঙো ভাল বৰ মানে ডাঙৰ দিন বৰদিন মানে আশীৰ্বাদৰ দিন যিজনে সেই বৰটো গ্ৰহণ কৰে অনন্ত জীৱন কিন্তু তাকে নকৰি আজিকালি বহু জমক জামাক মানে বৰদিন পালন কৰে কিন্তু আত্মাটো হুদা হৈ থাকে আত্মাত পৰিত্ৰাণ নহ'লে আপোনাৰ আমাৰ হৃদয়ত যদি যীশুটো সঁচাকৈ জন্ম হোৱা নাই আপুনি যদি সঁচাকৈ নতুন জন্ম হোৱা নাই অৰ্থ নাই ফূৰ্তি ফাৰ্তা কৰাটো বেয়া কথা নহয় কিন্তু কেৱল ফূৰ্তি মাত্ৰ কৰি পেলাই যদি আপোনাৰ হৃদয়ত যীশু নাই কি লাভ হ'ব নোহৰ বানপানীৰ আগৰ মানুহবিলাক খাই বৈ ফূৰ্তি কৰি থাকে ঈশ্বৰক নাজানে সেইটোৱে ধ্বংসৰ কাৰণ হৈছিলে এতিয়াও এনেকুৱা বৰদিন পালন কৰা লাখ মানুহ আছে কিন্তু সঁচাকৈ যদি যীশু নাই তেতিয়াহ'লে নহ'ব ইয়াক এই কথাটো কুমাৰীৰ গৰ্ভত খ্ৰীষ্ট জন্ম হ'ব বা নাৰীৰ বংশ বুলি কোৱাটো শয়তানে বুজি পোৱা নাই কৈছে আদম হাৱাও বুজি পোৱা নাই কিন্তু ঈশ্বৰে আঙুলিয়াই দিছে যে তেওঁৰ মেৰ পোৱালিক পঠাই দিব এই জগতলৈ এগৰাকী কুমাৰীৰ গৰ্ভৰ যোগেদি পুৰুষৰ বিনা সহায়ত অৱশ্যে আমি জানো আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু তেওঁ নাৰীৰ গৰ্ভত কুমাৰী মৰিয়মৰ গৰ্ভত জন্ম হৈছিলে যোসেফৰ তেজ তেওঁৰ তাত নাই তেওঁলোক মিলন হোৱাৰ আগতে গৰ্ভৱতী হৈছিলে পবিত্ৰ আত্মাৰ সহায়ত সেইকাৰণে তেওঁ যোসেফৰ ল'ৰা নহয় একেবাৰে কঠোৰভাৱে ক'লে আৰু আদমৰ বংশও নহয় সেইকাৰণে তেওঁ নতুন মানুহ আৰু সেইকাৰণে তেওঁৰ তেজত পাপৰ চেকা নাই সেইকাৰণে তেওঁ আপোনাৰ মোৰ কাৰণে মৰিব পাৰে যোগ্য হয় অৱশ্যে আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু এইদৰে নাৰীৰ গৰ্ভত জন্ম হৈছিলে এই কথাটো যীশুৱে ভাৱবাদীৰ যোগেদিও কৈছিলে যীশু জন্ম হোৱাৰ 700 বছৰৰ আগত যীশুৱে 7 অধ্যায় 14 পদত আৰু যীশুয়া 9 অধ্যায় 6 পদত লোকে লিখা 1 অধ্যায়ত
আৰু মথিয়ে লিখা 1 অধ্যায় 18-25 পদত এই কথাবিলাক ভৱিষ্যতবাণীটো কৈছিলে। এতিয়া বহুতে বুজি নাপায়, মই পাপ কৰা নাই, মই কেলে পাপী হ'ব বুলি কৈ থাকে। এতিয়া পাপৰ যিটো সংজ্ঞা ডিফিনেশ্যন এইটো বুজি নাপায়। মানুহৰ দেখা যিটো পাপ নহয় বুলি ভাবে, ঈশ্বৰৰ দেখা সেইটোৱে পাপ। মথিয়ে লিখা 5 অধ্যায় 22 পদত কৈছে, তুমি যদি নিজৰ ভাইক খং কৰে তেতিয়াহ'লে বিচাৰত পানিছমেণ্ট পাব, আৰু যদি ভাইয়েকক বুৰ্বক বুলি কয় তেতিয়াহ'লে সুপ্ৰিম কোৰ্টত যাব লাগিব, আৰু যদি ভাইয়েকক মূৰ্খ বুলি কয় নৰকত যাব লাগিব। মানুহৰ ষ্টেণ্ডাৰ্ডত মানদণ্ডত এইটো একো নহয়, কিন্তু ঈশ্বৰৰ দেখাত সেইটোৱে নৰকত যাব লাগিব। এতিয়া কোনে বুকুত হাত দি ক'ব পাৰিব মই কেতিয়াও খং উঠা নাই বুলি? যদি জন্মৰ পৰা কেতিয়াও খং উঠা নাই মৰালৈকে তেতিয়াহ'লে পাপ নাই, আৰু যদি মানুহ নমৰে তেতিয়াহ'লে পাপ নাই। কেলে মৰে? পাপৰ কাৰণে। সেইটো এতিয়া কেলে মানুহে পাপ কৰে? পাপী হোৱাৰ কাৰণে। পাপ কৰাৰ কাৰণে পাপী নহয়, পাপী হোৱাৰ কাৰণেহে পাপ কৰে। কথাটো জানিব, গছটো নাৰিকল হ'লেহে গুটিটো নাৰিকল হয়, গুটিটো নাৰিকল হোৱাৰ কাৰণে গছটো নহয়। মানুহে কেলে খং কৰে? পাপ কৰে, এইটো পাপী হয়। ক'ৰ পৰা আহিলে আকৌ সেইটো? আপুনি নকৰিব পাৰে, আপুনি পাপ কৰাৰ কাৰণে প্ৰথম পাপী হোৱা নাই, অৰিজিনেলি আদমৰ পৰা আহিছে। আদমে পাপ কৰাৰ কাৰণে তাৰ কঠীয়াটো মানুহ কঠীয়াটো তেওঁৰ তাত আছিলে, এই কঠীয়াটোৱে পাপী হৈ গ'ল, গেলি গ'ল। তাৰ পৰা গজাটো আত্মাত মৰা হৈ গজে, মৰা হৈ গজে, আৰু সেইটো কাৰণে মানুহ নতুনকৈ জন্মিব লাগিব, তেহে স্বৰ্গ যাব। বহুত গুৰুত্বপূৰ্ণ বিষয় সেইটো। এতিয়া এজন মানুহৰ দ্বাৰাই পাপ জগতলৈ সোমাইছিল বুলি কৈছে। ৰোমিয়া 5 অধ্যায় 12 পদত কৈছে, এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, সকলোৱে পাপ কৰাৰ সেই মৃত্যু সকলোলৈকে ব্যাপি গ'ল কৈছে। প্ৰতিজন ব্যক্তি যিজন এই পৃথিৱীত সোমাইছে, পুৰণি প্ৰচলিত ৰীতি নীতিৰ দৰে নাৰী পুৰুষ মিলন হয়, সন্তান জন্ম হয়, এইদৰে আহিছিলে। আৰু প্ৰথম মানুহটোৱে পাপী হ'ল যেতিয়া আটাইবোৰে পাপী। আৰু আপুনি কৰা পাপটো প্লাছহে হয়। আপুনি জীৱনত একেবাৰে একো পাপ নকৰিলেও অৰিজিনেল পাপটো আছে। থিঅলজিকেলি ক'লে অৰিজিনেল আচল পাপ ক'ৰ পৰা? আদমৰ পৰা আহাটো। আপুনি কৰক নকৰক কঠীয়াটো আছে তাত, আৰু আপুনি কৰিলে, আজি কৰিলে প্লাছ হ'ল, কালি কৰিলে প্লাছ হ'ল, পৰহি কৰিলে প্লাছ হ'ল, এনেকা হয়। সেইটো কাৰণে আমাৰ চিনিয়ৰ পাছৰে কি কৈছে, যদি ঈশ্বৰৰ শুভবাৰ্তাটো বিশ্বাস নকৰে, সেই নাৰীৰ গৰ্ভত জন্ম হোৱা যীশুখ্ৰীষ্টৰ কৰ্মটো যদি বিশ্বাস নকৰে, অন্তত কমচে কম পাপ কৰক, নৰকত অলপ শাস্তিটো কম পাবলৈ বুলি কৈছে। হাৰিতো নাযায়, কিজানি কমচে কম পানিছমেণ্টৰ ডিগ্ৰীটো কম হৈয়েই বা, সেইটো কাৰণে কমকৈ পাপ কৰক বুলি কৈছে। বহুত চিনিয়ৰ, বাইবেলটো প্ৰায় মুখস্থ নিচিনা হ'বলা, 50 বছৰো বেছি হ'ল ঈশ্বৰৰ কাম কৰা, এতিয়ালৈকে কৰি আছে। তেওঁৱে কৈছে, ৰোমিয়া 3 অধ্যায় 23 পদৰ কৈছে, একো প্ৰভেদ নাই, কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল। সেইটো তাৰপিছত গালাতিয়াত কি কৈছে 3 অধ্যায় 22 পদত, কিন্তু প্ৰতিগাৰ ফল যেন যীশুখ্ৰীষ্টত কৰা বিশ্বাসৰ কাৰণে বিশ্বাস কৰাবিলাকো দিয়া যায়, এইকাৰণে শাস্ত্ৰই সকলোকে পাপৰ বশত বন্ধ কৰিলে। এতিয়া খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাইহে পাপৰ ক্ষমা পায়। মানুহে কাম কৰি ধৰ্ম কৰি পাপৰ প্ৰায়শ্চিত কৰিব নোৱাৰে। আমাৰ পাপৰ মূল্যটো মৃত্যু, আৰু ভাল কাম কৰি ঈশ্বৰক সন্তুষ্ট কৰি স্বৰ্গ যাব নোৱাৰে। কেনেকৈ যাম তেতিয়াহ'লে? সেইকাৰণে যীশু আহিল। আমি কৰিব নোৱাৰাটো প্ৰভুৱে কৰিলে, আৰু যেতিয়া আপুনি যীশুক বিশ্বাস কৰে আপুনি পৰিত্ৰাণ পায়। সেইটো সৰল ভাষাত ক'লে। আৰু আমি যেন ধাৰ্মিক হওঁ, ধাৰ্মিক হৈ স্বৰ্গ যাব পাৰোঁ,
যি জনাই পাপটো জনা নাই সেই যীশুকে পাপ স্বৰূপ কৰিলে কৈছে যীশুৱে পাপটো কি নাজানে আপুনি মই আমি জানো কাৰণ তেওঁৰ তেজত পাপ নাইয়েই সেইটো কাৰণে নাজানে হলেও আপোনাৰ মোৰ কাৰণে তেওঁ পাপ স্বৰূপ কৰিলে যাতে আমি ধাৰ্মিক হৈ ঈশ্বৰৰ লগত যাব পাৰো তথাপি যীশুৰ জন্ম বেলেগ আছিলে তেওঁ এই পৃথিৱীত মানৱ পিতৃ অবিহনে জন্ম হৈছিল তেওঁৰ কোনো পাপ সেকা নাই তেওঁ শুদ্ধ আৰু নিষ্পাপী হিচাপে জন্ম হৈছিলে নিষ্পাপী হিচাপে জীৱন যাপন কৰিছে নিষ্পাপী হৈ তেওঁ আপোনাৰ মুক্তিৰ মূল্যৰ কাৰণে নিজৰ জীৱন দিছে বহুত আচৰিত এৰে যীশুৰ জন্মটো অতুলনীয় কাৰো লগত তুলনা কৰিব নোৱাৰি তেওঁ সাধাৰণ শিশু নহয় তেওঁ সাধাৰণ শিশু নাছিলে তেওঁ ঈশ্বৰ শৰীৰত আৰু অনন্ত কলীয়া তেওঁ অনন্ত কলীয়া কি কৈছে বাইবেলত আদিতে বাইক আছিল বাইক ঈশ্বৰে সৈতে আছিল বাইক স্বয়ং ঈশ্বৰ বাইবেলটোৱে ঈশ্বৰ বাইকটোৱে মানুহে কৈ থাকে অহংকাৰ কৰি ক'ত ঈশ্বৰ আছে দেখুৱাই দিয়ক বাইক স্বয়ং ঈশ্বৰ এইটো কৈছে আৰু সেই বাইক মাংস হ'ল মানে সেই ঈশ্বৰ মানুহ হৈ আহিল আমাৰ মাজত বসতি কৰিলে আৰু আমি দেখিলো বুলি কৈছে শিষ্যবিলাকে দেখিলো কৈছে এতিয়া তেওঁ আকাৰ প্ৰকাৰত মানুহৰ দৰে হৈ নিজকে সৰু কৰি এনেকে ক্ৰুচীয় মৃত্যুলৈকে নিজকে সৰু কৰিলে বুলি কৈছে যীশু খ্ৰীষ্ট যে ইয়াক যেন পিতৃ ঈশ্বৰক গৌৰৱৰ কাৰণে সকলো জীৱাই স্বীকাৰ কৰে তাৰ কাৰণে ঈশ্বৰে যীশুক অতি ওখ পদ দিলে সকলোতকৈ শ্ৰেষ্ঠ নাম দিলে কোনো এটা জীৱা নাই যিটোৱে এদিন যীশুক প্ৰভু নকব খ্ৰীষ্টিয়ান কথা নাই সকলো জীৱা প্ৰতিটো জীৱাই যীশুক প্ৰভু কব আৰু প্ৰতিটো আঁঠুৱে আঁঠু পাৰিব এটা অখ্ৰীষ্টিয়ানৰ কথা নাই যদি আপুনি সঁচাকৈ পৰিত্ৰাণ পোৱা খ্ৰীষ্টিয়ান হয় বাবা বুলি যাব মোৰ ছোৱালী মোৰ ল'ৰা আৰু যদি পৰিত্ৰাণ নোপোৱাকৈ যায় বিচাৰক হিচাপে লগ পাব আমিতো এতিয়াৰ পৰাই প্ৰভু বুলি কৈছো তেওঁলোকে সেইদিনাহে সঁচা দেখোন কব আঁঠু পাৰিব সেই বুলি স্বৰ্গ যাব নহয় ভয়ানক বিচাৰ আছে তেওঁলোকৰ কাৰণে সেইকাৰণে এতিয়াই সুসময় বুলি কৈছে সেইকাৰণে প্ৰভু যীশুৱে এই পৃথিৱীলৈ আহিলে এতিয়া ভক্তিৰ নিগুৰ তত্ত্ব নিঃসংশয় ৰূপে মহান তেওঁ মাংসত প্ৰকাশ কৰা হ'ল ঈশ্বৰক মানুহ হিচাপত প্ৰকাশ কৰিলে আত্মাক ধাৰ্মিক বুলি গণিত কৰা হ'ল দূতবিলাকৰ দ্বাৰা দেখা গ'ল পৰজাতিৰ আগত তেওঁৰ বিষয়ে ঘোষণা কৰা হ'ল জগতত বিশ্বাস কৰা হ'ল মহাপ্ৰতাপেৰে মৃত্যুৰ পৰা তুলি আকৌ তেওঁক স্বৰ্গলৈ লৈ যোৱা হ'ল সাক্ষী আছে বাইবেলত বহুত প্ৰমাণ আছে ভাই ভনীবিলাক কোনোবাই ক'ব পাৰে বলিয়া হৈছে নেকি মতিভ্ৰম হৈছে নেকি কিবা দেখি কিবা কৈছে নেকি নহয় জোনাক ৰাতি ৰছীটো অলপ বেকা বেকি হৈ থাকিলে হৈ হাক বুলি কোৱা নিচিনা নহয় এইটো অপটিকেল ইলুশন হোৱা নাই একজন দুইজন নহয় 5-6জন মানুহৰ আগত জৈতুন পৰ্বতৰ পৰা উঠি গৈছিলে এইটো কাহিনী নহয় গল্প নহয় জৈতুন পৰ্বতটো এতিয়াও গৈ চাব পাৰে বেছি দূৰ নহয় ইছৰাইলতে সেইটো তেওঁক এইদৰে লৈ গৈছিলে আৰু শিষ্যসকলৰ জীৱন সম্পূৰ্ণ পৰিৱৰ্তন হৈছিলে কেলে মই যীশুক নাজানো বুলি কোৱা পিতৰৰ জীৱনটো সলনি হৈ গ'ল সিংহৰ নিচিনা সাহস হ'ল পলাই পত্ৰ হোৱা শিষ্যবিলাকে মৰিবলৈ ভয় নকৰিলে কোনোবা মৰা মানুহৰ কাৰণে কোনোবা মিছলিয়াৰ কাৰণে মৰিবলৈ কোনোবা বিচাৰিব নেকি কিন্তু তেওঁলোকে দেখিছে যীশুক চুই চাইছে মৰাৰ পৰা জি উঠাৰ পিছত খাই দেখাইছে তেওঁ একদিন দুইদিন নহয় 40 দিন তাৰপিছত তেওঁলোকৰ জীৱনটো পুৰা পৰিৱৰ্তন হ'ল কেলে কথাটো সঁচা এতিয়া
সেই মেৰ পোৱালীৰ কামটো কি? তেওঁৰ কামটো কাৰো লগত তুলনা কৰিব নোৱাৰে। তেওঁ কেলে আহিছিলে বৰদিনত মানুহ হৈ? মেৰ পোৱালীটো এই জগতত আহিছিল মন্দ শক্তিৰ লগত যুদ্ধ কৰিবলৈ। তেওঁ সাপৰ মাথাটো গুৰি কৰিবলৈ আহিছে। আৰু এই মেৰ পোৱালীয়ে এই জগতত জীয়াই থকাৰ ভাল ৰাস্তা দেখুৱাবলৈ অহা নাই। কাৰোবাক চাকৰি দিবলৈ, কাৰোবাক বেমাৰ ভাল কৰিবলৈ। বহুতে ভুল কৰে। বেমাৰ ভাল কৰাটো যীশুৰ উদ্দেশ্য নহয়। তেতিয়াহ'লে কেলে বেমাৰ ভাল কৰিছিলে? প্ৰশ্নটো আকৌ আহে নহয় জানো? তেওঁ যে কাণ কলাটো ভাল কৰিছিলে, চকু অন্ধটো ভাল কৰিছিলে, লেঙেৰাটো ভাল কৰিছিলে, তাৰ আত্মিক মিনিং আছে। পৰিত্ৰাণ নাপালে আত্মিক চকুটো অন্ধ, পৰিত্ৰাণ নাপালে এই কাণটোও কলা হৈ থাকে, আৰু যদি পৰিত্ৰাণ নাপায় আত্মিক ভৰিটো লৰচৰ নহয়। তেওঁক বিশ্বাস কৰাবিলাক এই সকলো সুস্থ হ'ব আত্মিক জীৱনত, সেইটো জানিবলৈ তেওঁই যে ত্ৰাণকৰ্তা হয় তাক বুজাবলৈ কাৰণে তেওঁ মৰমতে কিছুমানৰ শৰীৰত পৰিত্ৰাণ দিছে। শৰীৰত বেমাৰ ভাল হোৱাটো ঈশ্বৰৰ আশীৰ্বাদ হ'ব পাৰে, কিন্তু গেৰেণ্টি নহয় এইটো স্বৰ্গ যোৱাৰ, পৰিত্ৰাণ পোৱাৰ। অনুগ্ৰহটো হয়। এই জগতৰ মানুহবিলাকেও, অনেক বিশ্বাসৰ মানুহবিলাকেও বেমাৰটো ভাল কৰে, কিন্তু স্বৰ্গ যোৱা গেৰেণ্টি নহয়। এইটো গভীৰভাৱে চাওক ভাই ভনীবিলাক বাইবেলৰ কথাটো। এতিয়া তেওঁ সামাজিক অৱস্থাটো উন্নত কৰিবলৈ হোৱা নাছিলে। কাৰোবাক চাকৰি বাকৰি দিবলৈ, সমাজ উন্নয়নৰ কাৰণে তেওঁ অহা নাই। কিয় আহিছিলে তেতিয়াহ'লে? তেওঁ মন্দ মানে ইভিল। হি কেম to fight with evil one and to destroy him, to crush his head. এইটোৱে কৈছে মন্দ, বেয়াটো, শয়তানৰ লগত যুদ্ধ কৰি তাৰ মূৰটো গুৰি কৰিবলৈহে আহিছিলে তেওঁ। এইটোৱে আছিলে যীশুখ্ৰীষ্টৰ অহাৰ একমাত্ৰ উদ্দেশ্যটো, নাৰীৰ বংশ। এতিয়া পিলাতেও বিচাৰ কৰিছিলে, হিংসাতে তেওঁক ধৰি আনি দিছিলে ধৰ্মগুৰুবিলাক। যীশুৱে সঁচা কথা কোৱাৰ কাৰণে সিহঁতে ভাল নাপায়, আৰু যীশুৰ পাছে পাছে গ'ল বহুত মানুহ, হাজাৰে হাজাৰে। আমাৰ সন্মান নাইকিয়া হৈ গ'ল, আমাৰ সন্মানটো লাঘৱ হ'ল। আমাক ৰব্বী বুলি প্ৰণাম কৰিছিলে, আৰু আমাক মান সন্মান কৰিছিলে, পইচা আমি পাইছিলোঁ তাৰ পৰা। তাৰ পাছত যদি গৈ থাকে আমাৰ কি হ'ব? গতিকে তোমালোকে কি কৰিছা? জগতখনেই তাৰ লগত গ'ল মাৰি পেলাবলৈ, এই ষড়যন্ত্ৰ কৰিলে। এইদৰে যীচুক সোধাই দিছিলে, আৰু সেই বিচাৰকে জানে হিংসাৰে অসূয়াৰেহে মোৰ ওচৰত আনিছে, তেওঁ ভুল কৰা নাই। তেতিয়া বিচাৰ কৰা সময়ত কৈছিলে, তুমি ৰজা হোৱা নে? সঁচাকৈ মই যে ৰজা তাক তুমিয়ে কৈছা বুলি কৈছে। এতিয়া মই সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ এই জগতলৈ আহিছোঁ, এই বুলি কোৱা সময় সত্যটো কি? ৰোমানবিলাকৰ মন্দিৰত অনেক দেৱতা থাকে, তাৰপিছত নজনা ঈশ্বৰলৈ বুলিও থাকে, সত্য বুলি। সেইটো কাৰণে সেই সত্যৰ সাক্ষ্য দিবলৈ মই জন্ম ধৰিছোঁ বুলি কওঁতে ভয় খালে, আৰু সি অন্যায় কৰা নাই। তেতিয়া যীশুৱে কৈছে, সত্যতাৰ ফলীয়া সকলোৱে মোৰ কথা শুনে। পিলাতে ক'লে বিচাৰকে, সেই সত্যটোনো কি? ময়েই সত্য, যিজনে মোক বিশ্বাস কৰিব তেওঁ অনন্ত জীৱন পাব, আৰু সেই সত্যই তোমালোকক মুক্ত কৰিব। কোৱা নাই জানো যীশুৱে কৈছে? এতিয়া প্ৰতিজ্ঞাৰ মেৰ পোৱালীৰ উদ্দেশ্য, প্ৰতিজ্ঞা কৰিছিলে ঈশ্বৰে, মই নাৰীৰ বংশ পঠাই দিম, আৰু ঈশ্বৰৰ মেৰ পোৱালী বুলিও কয়। তেওঁ কেলে আহিছিলে? ইয়াৰ উদ্দেশ্যটো যোদ্ধাৰু হিচাপে আহিব, আৰু তেওঁ যুদ্ধ কৰিবলৈহে আহিছে। এতিয়া শত্ৰুভাৱ মানে ঘৃণা আৰু শত্ৰু। সি তোৰ মূৰ গুৰি কৰিব, তই তাৰ গুৰুৱা গুৰি কৰিবি। তাতে দুইজনৰ মাজত শত্ৰু, শয়তানৰ বংশ আৰু যীশু। সেইটো এতিয়া
এইটো শত্ৰু ভাৱটো স্বাভাৱিকতে মানুহে সাপটো দেখিলে খং উঠে, মাৰে। এইটো মনলৈ আহিব পাৰে স্বাভাৱিক সাপৰ প্ৰতি থকা ঘৃণা। কিন্তু ইয়াত যিটো কৈছে এইটো তাতকৈও বেছি। এইটো দেখুৱাইছে শয়তানৰ প্ৰতি থকা ঘৃণা। শয়তানৰ অন্তৰত থকা ঘৃণাক উল্লেখ কৰিছে যে সেইটোৱে এডেনত আদম আৰু হাৱাক প্ৰলোভনত লোভত পেলাইছিলে আৰু পাপত পেলাইছিল তেওঁলোকে। এইটো আছিল এক ঘৃণা প্ৰভুক নষ্ট কৰিবলৈ আৰু তেওঁৰ ৰাজ্যক ধ্বংস কৰিবলৈ। গভীৰভাৱে চালে শয়তান আৰু আমাৰ মাজত একো নাছিলে। স্বৰ্গত ঈশ্বৰ আৰু শয়তানৰ মাজত কাজিয়া হ'ল, যুদ্ধ। তাৰপিছত শয়তান বুলি তাক খেদি দিলে। কামটো শয়তান কৰাৰ কাৰণেহে শয়তান, তাৰ নামটো শয়তান নহয়, লুচিফাৰ। আৰু আচৰিত ধুনীয়া, তেওঁতকৈ ধুনীয়া নাই বুলি কৈছে বাইবেলত। এতিয়া সেই শয়তানে কি কৰিলে, মানুহৰ লগত একো শত্ৰুতা নাই। ঈশ্বৰে বনোৱা মানুহক তেওঁ এইদৰে পাপত পেলাই ঈশ্বৰৰ লগত যুদ্ধ কৰিছে। এতিয়া চুবুৰীয়া কোনোবা মেধি আৰু কি বুলি ক'ব, শইকীয়া পৰিয়াল ওচৰা ওচৰি মানুহটো কাজিয়া হ'ল। কাজিয়া হৈ ৰাইজে মিলাই দিলে। মিলাই দিয়াৰ পিছতো মনততো শত্ৰুটো আছে। সিহঁতৰ ছাগলীটো বাৰীত আহিলে। মেধিহঁতৰ ছাগলী দলিয়াই পিনি ভৰিটো ভাঙাই দিলে। মানুহৰ লগতহে শত্ৰুতা, ছাগলীটো মাৰি দিলে। ঈশ্বৰ আৰু শয়তানৰ লগতহে যুদ্ধ। ঈশ্বৰৰ সৃষ্ট মানুহক পাপত পেলাই দিলে। তেতিয়া ঈশ্বৰৰ অন্তৰত দুখ পাব, এইটো কাৰবাৰ। আৰু আমি দুখ পালোঁ। শয়তান কেনেকুৱা আছিলে, মানুহবিলাকে বহুত ভুল বুজে। শয়তানৰ শিং দুটা আছে, নখটো দীঘল দীঘল, দাঁতটো দীঘল, শয়তান বুলি। নহয় তেনেকুৱা। বাইবেলে কৈছে, যিচয়া 14 অধ্যায়ত কৈছে, ভালকৈ লিখা আছে। তেওঁ কৈছে, হে দীপ্তিময় প্ৰভাতীয় তৰা, তুমি আকাশৰ পৰা কেনেৰূপে পতিত হলা, আৰু জাতিবিলাক নিপাত কৰোঁতা যি তুমি ছিন্ন হৈ কেনেৰূপে মাটিৰ সমান হলা। তুমি মনতে ভাবিছিলা, মই স্বৰ্গলৈ উঠি ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মোৰ সিংহাসন ওখ কৰি স্থাপন কৰিম, আৰু উত্তৰ দিশৰ অন্তসীমাৰ সভাগিৰি মই বহিম। এইটো আছিল এক শত্ৰুতা যিয়ে দাবী কৰিছে ঈশ্বৰৰ মৃত্যুটো। যীশুক মৰিবলৈ দিয়াটো শয়তানৰ অহংকাৰ, আৰু শয়তানে নিজকে ভগৱান বুলি স্থাপন কৰি মানুহৰ পৰা সেৱা শুশ্ৰূষা পাবলৈ। সেই শয়তানক নষ্ট কৰিবলৈ কাৰণে যীশু আহিব লগা হ'ল। কি বুলি কৈছে, প্ৰভাতীয় তৰা, মৰ্ণিং ষ্টাৰ, ইমান উজ্জ্বল। আজিকালি মানুহ মৰ্ণিং ষ্টাৰ নেদেখে। আকৌ ৰাতি 12টা 1টাত শুয়ে, ৰাতিপুৱা 10টাত উঠে। এই প্ৰভাতীয় তৰাটো 4 বাজিতহে ওলায়। ৰাতিপুৱা একদম মৰ্ণিঙত ভালকৈ উজ্জ্বল। শয়তানটো এনেকুৱা ধুনীয়া কৈছে। কিয় শয়তান ক'লে? অহংকাৰৰ কাৰণে। সি পৰি গ'ল, কৈছে এনেকৈ পৰি গ'ল একেবাৰে পতন, আৰু অনন্তকালৰ কাৰণে তেওঁ নৰকলৈ যাব লাগিব। এতিয়া তেওঁ এইদৰে অহংকাৰ কৰাৰ কাৰণে শয়তান বুলি কৈছিলে। শয়তানে যীশুক বাধা দিবলৈ সকলো কৰিছিলে। এটা এটাকে ক'লে আমাৰ সময় নোজুৰে। অৱশ্যে যীশু কেৱল সেয়াই নহয়, যি মুহূৰ্তত এই ভাৱবাণী দিয়া হৈছিল আদি পুস্তক 3 অধ্যায় 15 পদত, যীশুৱে ক্ৰুচত মৰি মৃত্যুৰ পৰা পুনৰ যি নুঠালৈকে শয়তানে সকলো কৰিছিল তাৰ যিমান শক্তি আছে নাৰীৰ বংশটোক বাধা দিবলৈ, মাৰি পেলাব। কাহিনীটো আমি জানো, যীশু কেঁচুৱা হ'ল বেথলেহেমত, আজি বৰদিন। কাহিনীটো বহুত ইমান ফূৰ্তি নহয়। কেঁচুৱা হৈ আছে গোহালি ঘৰত। তাৰপিছতে ৰজাই মাৰিব বিচাৰিলে, ৰাতিয়ে লৈ যোৱা বুলি কৈছে। ৰজাই মাৰিব বিচাৰিছে মানে শয়তানে ৰজাক ব্যৱহাৰ কৰিলে মাৰিবলৈ। কিন্তু সৰ্বোপৰি ঈশ্বৰে ৰাতিয়ে লৈ গ'ল, যোচেফৰ যোগেদি
মিছৰলৈ যোৱা ৰাতি আমি চাইছিলোঁ এতিয়া কইনৰ যোগেদি কাম কৰিলে প্ৰথম আদম আৰু হাৱা ঈশ্বৰে হেবলৰ যোগেদি যীশুক আনিব বিচাৰিছিলে হেবলক মাৰি পেলালে শয়তানক ব্যৱহাৰ কৰি আৰু আদিপুস্তক 4 অধ্যায়ত তেওঁ ছেথৰ বংশেদি যীশুক আনিব বিচাৰিছিলে কিন্তু শয়তানে কি কৰিলে কইনৰ বংশ জীয়াৰীবিলাকৰ লগত আৰু ছেথৰ বংশৰ ল'ৰাবিলাকৰ লগত মিক্স আপ বিয়া পাতিবলৈ দিলে তেজটো যাতে পবিত্ৰ নহয় যীশু যাতে আহিব নোৱাৰে সেইকাৰণে বানপানীৰ গোটেইটোকে মাৰি পেলাব লগা হ'ল নোহৰ বংশত আকৌ নতুনকৈ প্লান কৰিলে ঈশ্বৰে আৰু যাত্ৰা পুস্তকত কি কৰি 6 অধ্যায়ত সেইটো মিক্স আপ বিয়া হোৱাটো কুবিবাহৰ যোগেদি শয়তানে বন্ধ কৰিব বিচাৰিছিলে আৰু তেওঁলোকে ইছৰাইলৰ পৰা ঘূৰি অহাৰ পিছত যাত্ৰা পুস্তক 1-2 অধ্যায়ত যদি আমি চাওঁ সৰ্বোপৰি ঈশ্বৰ তেওঁৰ আচৰিত কামটো দেখাৰ পিছতো তেওঁলোকে কি কৰিলে দেৱতা মূৰ্তি পূজাৰ লাগি গ'ল যাতে যীশু আহিব নোৱাৰে বহুত প্লান শয়তানৰ এতিয়াও শয়তানে কাম কৰি আছে হ'ব বাৰ্তা প্ৰচাৰ নকৰিবলৈ শয়তানে কাম কৰি আছে বহুত পৰিত্ৰাণ নোপোৱা মানুহটো এইটো মিছা ধৰ্মান্তৰ কৰিছে ইহঁতে পশ্চিমৰ পৰা টকা পায় টকা বান্ডেল দিয়ে পুৰণি কাপোৰ দিছে কম্বল দিছে খ্ৰীষ্টিয়ান বনাইছে বুলি আমি খ্ৰীষ্টিয়ান নবনাওঁ কোনোবাই বনাইছে যদি বনাব পাৰে আমি কাকো পইচা নিদিওঁ কালাৰ পৰাও নাপাওঁ বগাৰ পৰাও নাপাওঁ আমি নিজেই কৰিছোঁ শয়তানে এতিয়াও কাম কৰি আছে নকৰিবলৈ আৰু পৰিত্ৰাণ পোৱাবিলাকক কি কৰে ভাল বিশ্বাসী হ'ব নিদিয়ে ফাং ফুং জগতলৈ চোৱা সিহঁতৰ গাড়ী ঘোঁৰা আছে তোৰ কি আছে সিহঁতৰ ইমান চাকৰি বাকৰি সিহঁতৰ ল'ৰা ছোৱালী তোমাৰতো ক'ত সিহঁতে ইমান ধুনীয়া পাকা ঘৰত আছে তুমি ভাড়া ঘৰত আছা তুমি দৌৰা বেপাৰ কৰা সেইটো কৰা ঠগিলেও একো নহয় সি ক'ব ফলত বিশ্বাস জীৱটো দুৰ্বল আৰু শুভবাৰ্তাটো প্ৰচাৰ কৰিব নোৱাৰে আৰু মানুহে নতুন জন্ম নাপায় এতিয়া যীশু যেতিয়া জন্ম হ'ল সৰুতে তাক মাৰি পেলাব বুলি বিচাৰিলে সেইটো মথিত 2 অধ্যায়ত লিখা আছে সি চেষ্টা কৰিছিল ক্ৰুচত নোযোৱাকৈ কিৰীতি পিন্ধাবলৈ মনত আছেনে সেইটো 5,000 মানুহক খোৱালে 5টা পিঠা 2টা মাছেৰে ৱাও আচৰিত ইয়াকে আমি ৰজা বনাম যদি যুদ্ধত মানুহটো মৰি যায় যীশুৱে জীয়াব আৰু যদি আকাল হয় 5টা পিঠা 2টা মাছেৰে যদি খুৱায় তেতিয়াহ'লে সি আমাক খুৱাই থাকিব আহক ৰজা বনাম কিন্তু দুখ কষ্ট নোহোৱাকৈ মুকুট নাপায় শয়তানে আগতীয়াকৈ মুকুট পিন্ধাব বিচাৰিছে কিন্তু যীশু এই জগতৰ ৰজা নহয় জীৱনৰ ৰজা আৰু তেওঁ সঁচাকৈ ৰজা অনন্তকলীয়া ৰজা মানুহে বনোৱা মানুহৰ ৰজা হ'বলৈ কি দৰকাৰ তেওঁ আঁতৰি গৈছিলে এইদৰে শয়তানে কাম কৰিছিলে আৰু গেটছিমানি বাৰীত তেওঁ মাৰি পেলাবলৈ চেষ্টা কৰিছিলে লুক 22 অধ্যায়ত আছে এতিয়া শয়তানে বুজি নোপোৱা এটা কথা আছে শয়তান বহুত জ্ঞানী কিন্তু সৰ্বজ্ঞানী নহয় শয়তান বহুত পাৱাৰফুল হয় কিন্তু অল পাৱাৰফুল নহয় এইবিলাক মনত ৰাখিব লাগিব শয়তানে সকলো কথা নাজানে ইয়োবৰ কথাও জানা নাছিলে এতিয়া সি ভাবিছিলে ক্ৰুচত মাৰিলে শেষ হৈ যাব আৰু শয়তানে একো বুজি নোপোৱা এটা কথাটো হ'ল একে জাউৰিতে বুলি কৈছে অসমীয়াত একে জাউৰি মানে কামান গুলি মাৰিলে একে টুপতে 2টা কাম কৰিছে কৈছে ঈশ্বৰে কি হয় তৎক্ষণাত ঈশ্বৰে পাপী হৈছে তৎক্ষণাত যি জনাই পাপ জনা নাই তেওঁকে পাপ স্বৰূপ কৰিলে কৈছে ইয়াতে এইদৰে কৈছে শয়তানে বুজি নোপোৱাটো হ'ল আটাইতকৈ ডাঙৰ একে জাউৰিতে মৰা টুপৰ আৱাজ স্বৰ্গৰ দ্বাৰাই মৰা ঈশ্বৰে তৎক্ষণাত
পাপ হ'ল আৰু পাপীৰ ঠাইত মৰিলে তৎক্ষণাত নিজে পাপ হ'ল আমাৰ গোটেই পাপটো লৈ পিনি এইদৰে তাৰপিছত পাপীৰ ঠাইত আপোনাৰ ঠাইত মৰিলে আমি এতিয়া কি ক'ব লাগিব ধন্য যীশু ঈশ্বৰৰ মেৰ পোৱালি এই জগতলৈ আহিল পৰাক্ৰমী যোদ্ধাৰু হিচাপে পৰাক্ৰমী তাৰপিছত তেওঁ কেনেকৈ আহিছিলে কেৱল জিকাৰু হিচাপে পৰিত্ৰাণ পোৱা মানুহটো জিকাৰুৰ ফালে হয় হাৰা পাৰ্টিৰ ফালে নহয় এতিয়া সাপক কৈছে সি গুৰুৱা গুৰি কৰিব নাৰীৰ বংশক কিন্তু নাৰীৰ বংশই সাপৰ মূৰটো মাথাটো গুৰি কৰিব গুৰুৱা গুৰি কৰাটো মাৰাত্মক নহয় ঘায়েল হ'ব পাৰে অলপমান দুখ পাব সাংঘাতিক তথাপি মাথাটো গুৰি কৰাটো মাৰাত্মক ঘায়েল বুলি কয় মাথাটো নহ'লে আৰু নাথাকে সেইদৰে শয়তানক কৰিব শয়তানে আহিব লগা মেৰ পোৱালিৰ গুৰুৱাটো মাৰিব পাৰে কিন্তু মেৰ পোৱালিয়ে সাপৰ মূৰটো গুৰি কৰি একদম পিহি পেলাব অৱশ্যে এইটো ক্ৰুচত সিদ্ধ হ'ল ক্ৰুচত তাৰ কঁকালটো ভাঙি দিলে আৰু তাৰ আচল অস্ত্ৰটো হাতৰ পৰা পেলাই দিলে শয়তানৰ অস্ত্ৰটো আছিলে মৃত্যুটো প্ৰভুৱে জিনিলে তেওঁ মৰাৰ পৰা জি উঠিল এইটো এতিয়া ঈশ্বৰৰ মেৰ পোৱালীয়ে মৃত্যু সহন কৰিলে মনোনীত লোকৰ নিমিত্তে মৃত্যুৱে তেওঁ ধৰি ৰাখিব নোৱাৰে আপোনাৰ মোৰ কাৰণে তেওঁ মৰাৰ পৰা জি উঠিলে মৃত্যুৱে তেওঁ ধৰি ৰাখিব নোৱাৰে কাৰণ তেওঁ মৃত্যুঞ্জয়ী ঈশ্বৰ তেওঁ জিকাৰু হিচাপে মৰাৰ পৰা জি উঠিল কিন্তু তেওঁৰ মৃত্যু আৰু পুনৰুত্থানত শয়তানৰ মূৰ কঁকালটো ভাঙি পেলালে আৰু এদিন সঁচাকৈ অনন্ত নৰকত তেওঁক পেলাই দিব এতিয়া শয়তানে মানুহক ভুলাইছিলে যুদ্ধ বিগ্ৰহ কৰি পিনি মানুহক ধ্বংস কৰি পেলাইছিলে তাক আৰু মিছলীয়া ভাৱবাদী এতিয়া বহুত মিছলীয়া প্ৰচাৰক ভাৱবাদী আছে আৰু আচল শয়তান আৰু ভাৱবাদী মিছলীয়াটো আহিব খ্ৰীষ্টাৰী তেওঁলোকক অনন্ত নৰকত পেলাই দিব দিন ৰাতি তাতে থাকিব এইটো কৈছে এতিয়া খ্ৰীষ্ট নিৰ্দৃঢ় লোকৰ প্ৰথম ফলস্বৰূপ প্ৰথম ফল মানে মৰাৰ পৰা প্ৰথম জি উঠাটো যীশু আৰু তেওঁ মৃত্যুৰ পৰা জি উঠিল জীৱনৰ ৰাজকুমাৰে মৃত্যুৰ ৰাজকুমাৰক যুদ্ধত হৰুৱালে জীৱনৰ ৰাজকুমাৰ হ'ল যীশু মৃত্যুৰ ৰাজকুমাৰ শয়তানক হৰুৱালে তেওঁ যেতিয়া যুদ্ধ উৰ পৰিল জীৱনৰ ৰাজকুমাৰে একমাত্ৰ বিজেতা হ'ল আৰু যেতিয়া তেওঁ উঠিল তেওঁ হ'ল মৃত্যুৰ পৰা জি উঠা প্ৰথমজন ব্যক্তি আৰু তেওঁ বিশ্বাস কৰা যে আমি এদিন পুনৰুত্থান হ'ম সকলো আৰু লাষ্টত সকলো অবাধ্য অবিশ্বাসীবিলাক পুনৰুত্থান হ'ব কিন্তু তেওঁলোকৰ শৰীৰ কুৎসিত আৰু ঘিনলগীয়া হ'ব বিচাৰৰ কাৰণেহে জি উঠিব এতিয়া যিজনে যীশুৰ কথা শুনি যীশুক পঠোৱা ঈশ্বৰক বিশ্বাস কৰে তেওঁৰে অনন্ত জীৱন আছে বাইবেলে চিঙৰি কৈ আছে তথাপি মানুহে বিশ্বাস নকৰে সঁচাকৈ মন নাপালো তাই আৰু এইদৰে ধ্বংস হ'ব ঈশ্বৰৰ ভুল নাই কোনেও আপত্তি কৰিব নোৱাৰিব এদিন মই শুনা নাছিলোঁ বুলি এনেদৰেই তেওঁ প্ৰতিজ্ঞা কৰিছিল অনন্ত জীৱন যিজনে বিশ্বাস কৰে তেওঁ পাব এই কথাটো তাৰপিছত যীশুৱে কৈছিলে যোহনে লিখা 11 অধ্যায় 25-26 ময়েই পুনৰুত্থানো আৰু জীৱনো যিকোনোৱে মোৰ বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ যিজনে জীয়াই থাকি মোৰ বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব তুমি এই কথা বিশ্বাস কৰিছানে তেতিয়া মাৰ্থাই কৈছিলে হয় প্ৰভু বাইবেলত লিখা আহিব লগা ত্ৰাণকৰ্তাজন আপুনিয়ে হয় মাৰ্থাৰ দৰে প্ৰতিজন মানুহে ক'ব লাগিব হয় প্ৰভু আপুনি বাইবেলত এইদৰে কৈছে এতিয়া ঈশ্বৰে প্ৰতিজ্ঞা কৰা মেৰ পোৱালিটো দুখী দলক ঘোষণা কৰাৰ পিছত তেওঁ বৰ মন কৰিবলগীয়া এটা ডাঙৰ কাম কৰিছিলে
দুখী কৰিলে, বিচাৰ কৰিলে, সেইদিনাই আদম আৰু হাৱাই শৰীৰটোও মৰিলেহেঁতেন। কিন্তু দয়ালু ঈশ্বৰে কি কৰিলে? বাইবেলৰ কোৱা মতে পাপ মোচন কৰিবলৈ তেজ লাগে। তেজ উলিওৱা নহ'লে পাপ মোচন নহয়। নিৰ্দোষী জন্তু মাৰি তেজটো উলিয়াই দিলে, আদম আৰু হাৱাক ক্ষমা কৰিলে, আৰু তেওঁলোকৰ কাপোৰৰ যিটো প্ৰব্লেম আছিলে, সেই প্ৰব্লেমটো জন্তুৰ ছালটোকে বখলিয়াই কাপোৰ বনাই পিন্ধালে। এতিয়া সেই নিৰ্দোষী জন্তুটোৱে যীচুকহে বুজায়। এদিন তেওঁ মানুহৰ পাপৰ কাৰণে মৰিব, আৰু যিজনে বিশ্বাস কৰে সেইজনক ধাৰ্মিকতাৰ চোলা হিচাপে পিন্ধায়, আৰু সেই ধাৰ্মিকতাৰ চোলাটো পিন্ধিহে ঈশ্বৰৰ ওচৰত থিয় হ'বগৈ পাৰে। যেনেকৈ কাপোৰ নিপিন্ধা মানুহটো সমাজত আহিবলৈ লাজ কৰে, নোৱাৰে, পৰিত্ৰাণৰ কাপোৰ নিপিন্ধা মানুহে ঈশ্বৰৰ ওচৰত যাব নোৱাৰিব। এইদৰে ঈশ্বৰে সমস্যাটো সমাধান কৰিছিলে। এতিয়া কল্পনা কৰক, প্ৰথমবাৰ আদম আৰু হাৱাই দেখা তেওঁলোকৰ অন্তৰত কিমান যে ভয় লাগিছিল হ'বলা। জীৱনত তেজ ওলোৱা দেখা নাই, জন্তু মৰা দেখা নাই। সেইদিনা ঈশ্বৰে নিজ হাতেৰে মাৰিলে, তেজটো চুৰকৈ যোৱাটো দেখি গা শিয়ৰি উঠিছিলে নিশ্চয়। আমি সদায় গাহৰি মাৰা, কুকুৰা মাৰা, ছাগলী মাৰা চাই থকাৰ কাৰণে ভয় নকৰে। কিছুমান মানুহ আছে জীৱনত মহটোকো দেখা নাই, এইটো মস্কুইটো। কোনোবা ষ্টুডেণ্ট এজনে কি হ'ল বুলি কৈছে, মহটোক কামুৰিলে। মহ কামুৰিলে, ডেংগু হ'ব আৰু মই শেষ হওক মাৰো, ঠাচকৈ পৰিয়ে গ'ল কৈছে তেজটো দেখি। কুকুৰা মাৰি খাব নোৱাৰা মানুহ আছে নহয় জানো? সেইদিনা প্ৰথমবাৰ মৰাটো দেখি আদম আৰু হাৱাই উপলব্ধি কৰিছে, আমিহে অবৈধৰ কাৰণে মৰিব লগা আছিলে, আমাৰ সলনি তাক মাৰিলে। পাপৰ বেজটো মৃত্যু কিমান যে ভয় লগা জানিছিলে তেওঁলোকে। এতিয়া যীচু কেলেই আহিব লগা হ'ল? আপোনাৰ পাপৰ কাৰণে। যীচু কেলেই আহিব লগা হ'ল? কেলেই বৰদিন হ'ল? আপোনাৰ মোৰ পাপৰ কাৰণে। কেলেই মৰিব লগা হ'ল দয়া মায়া নোহোৱাকৈ? আপোনাৰ পাপৰ কাৰণে। সেইটো এতিয়া তেওঁলোকক এইদৰে ক্ষমা কৰিলে, তেজটো উলিয়াই আৰু বাকলিটো কাপোৰ বনাই পিন্ধালে। নহ'লে তেওঁলোকৰ বনোৱা কাপোৰটো ডিমৰু পাতৰ ৰাতিপুৱা চিলাব, দুপৰীয়া শুকাই যাব না নাই? নাথাকিব, নাথাকিব। গধূলিলৈকে শুকাই যাব, ঠাৰিহে থাকিব। ক'ৰবাত উঠা বহা কৰোঁতে ফাটি যাব, নহয় জানো? অলপমান ভাবি চাব লাগে। জীৱন যাত্ৰাৰ বহুত ব্যস্ততাৰ মাজতে এই ডিমৰু পাতটো মানুহৰ ধৰ্মক বুজায়। মানুহে বহুত ধৰ্ম কৰ্ম কৰি নিজৰ পাপটো ঢাকিবলৈ, সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিছে। কিন্তু কেনেকৈ কৈছে ঈশ্বৰে? মকৰা জালৰ নিচিনা কাপোৰ। তোমালোকৰ ধৰ্ম কাপোৰটো মকৰা জালৰ নিচিনা। মকৰা জালৰ নিচিনা কাপোৰ পিন্ধিলে লাজটো ঢাকিব নোৱাৰে, সেইটোৱে কৈছে। এতিয়া ঈশ্বৰে জন্তুৰ বাকলিটো পিন্ধালে, আৰু সেইটো লেডাৰ কাপোৰ প্ৰথম ঈশ্বৰে বনালে, সেইটো বহুত লাষ্টিং। এইদৰে সমস্যাৰ সমাধান কৰিছিলে। যিজনে যীচুক বিশ্বাস কৰে তেওঁক ধাৰ্মিকতাৰ চোলা বুলিও কয়, বিয়াৰ কাপোৰ বুলিও কয়, সেইটো পিন্ধায়। আৰু সেইদৰে ঈশ্বৰৰ ওচৰত আমি কাষ চাপি যাব পাৰিম, সেইটো কৈছে। তেওঁ কোনো পাপ নকৰিলে, তেওঁৰ মুখত কোনো চলনা পোৱা নগ'ল, নিন্দিত হোৱা সময়ত প্ৰতিনিন্দা নকৰিলে। এতিয়া কালবাৰীলৈ চাওকচোন, মনতে তেওঁক ঈশ্বৰৰ মেৰ পোৱালি ক্ৰুচবিদ্ধ কৰা হ'ল। এতিয়া বহুতে কেলেণ্ডাৰত ধুনীয়া ধুনীয়া যীচুৰ ফটোটো দেখে। যীচু তেনেকুৱা নহয় বাইবেলত লিখা মতে। তেওঁক চালে ভাল পাবলৈ তেওঁৰ চেহেৰা নাই বুলি কৈছে। শুকান মাটিত গজালিৰ নিচিনাহে। এনে মানুহে বহুত ধুনীয়া ধুনীয়া বনায়। এতিয়া তেওঁ আমাৰ কাৰণে এইদৰে মৰিলে। এইটো হ'ল এটা প্ৰচুৰতাৰ বৰ্ণনা। আদম আৰু হাৱাই পাপ কৰাৰ পিছত তেওঁলোকৰ নগ্নতাক গম পালে, সেইটো ঢাকিবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। ঈশ্বৰে
সকলো তেওঁলোকক দিলে আচলতে মৰিব লাগিছিলে সেই সময়তে মৰা হ'লে আপুনি আৰু মই নাহিলোহেঁতেন আৰু পৃথিৱী তেওঁলোকৰ সলনি জন্তু মাৰিলে এইটো কৰিলে এতিয়া মানুহে যুগে যুগে সদায় চেষ্টা কৰি আহিছে নিজৰ কাৰণে ধাৰ্মিকতাৰ কাপোৰ ববলৈ ধৰ্মৰ বস্ত্ৰ ববলৈ কিন্তু মানুহে কেতিয়াও সফল হোৱা নাই সফল হ'ব নোৱাৰে নিজৰ নগ্নতাক ঢাকিবলৈ লাজটো ঢাকিবলৈ কিন্তু ঈশ্বৰৰ তীক্ষ্ণ দৃষ্টিৰ পৰা এইটো নোৱাৰে ঈশ্বৰে দিয়া ধাৰ্মিকতাৰ কাপোৰটো পিন্ধিলেহে পাৰিব মানুহক পাপ ঢাকিবৰ কাৰণে বস্ত্ৰ লাগে যাক নিজে তৈয়াৰ কৰিব নোৱাৰে ঈশ্বৰেহে দিয়ে এতিয়া বাইবেলে কি কৈছে জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা ক'ত আছে যীশু চাবলৈ বাইবেলত আছে সেইকাৰণে আমি গোটেই সপ্তাহটো সেমিনাৰ কৰিলোঁ ভাই ভনী বন্ধু বান্ধৱ চিনাকিবিলাকক অনুৰোধ কৰিলোঁ কিন্তু নাই কি ক'ব জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা মানে বিশ্বাস কৰা ক'ত চাম ইয়াত আছে বাইবেলত পুৰা এতিয়া আমি শেষৰ ফাললৈ আহিছোঁ এতিয়া যীশু কেলে আহিছিলে মই সেইটো ক'লোঁ এতিয়া মই ঈশ্বৰক ধন্যবাদ দিওঁ কাৰণ তেওঁ আমাৰ অভাৱ দেখি তেওঁৰ পুত্ৰ যীশুক পঠাই দিলে এই জগতলৈ ক্ৰুচৰ মৃত্যু হ'বলৈ সম্পূৰ্ণ মেৰ পোৱালি হিচাপে আমি নোৱাৰা কাৰণে আমাৰ উপায় নাই আশা নাই ঈশ্বৰ নাই শান্তি নাই সেই অৱস্থাটো ঈশ্বৰে জানিলে দেখিলে এইটো কাৰণে তেওঁ নিজেই মানুহ ৰূপ লৈ যীশু নাম লৈ পৃথিৱীত আহিলে আপুনি যীশুক সেই দানা পাত্ৰৰ শিশুতকৈ বেছি জানেনে মই যোৱা ৰাতিও কৈছোঁ বহুতে এই কেঁচুৱাটোৰ কথাহে চিন্তা কৰে কেঁচুৱা যীশুক নহয় ইমানুৱেল মানে ঈশ্বৰ আমাৰ লগত স্বয়ং বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা পৰাক্ৰমী ঈশ্বৰে মানুহ হৈ পৃথিৱীত আহিছিলে আৰু তেওঁ আপোনাৰ হৃদয়ত থাকিব বিচাৰে তেওঁকহে জানিবলৈ এতিয়া সেই কেঁচুৱাটোতকৈ বেছি জানেনে আপুনি তেওঁ আপোনাৰ ব্যক্তিগত উদ্ধাৰকৰ্তা হয়নে আপুনি দেখিছে নিশ্চয়কৈ আদম আৰু হাৱাৰ তেওঁলোকৰ জীৱন অন্ত পৰিল আৰু মৃত্যু হৈ অনন্তলৈ গ'ল তেওঁলোকক ক্ষমা কৰা হৈছে তেওঁলোকৰ সলনি জন্তুবধ কৰা হ'ল তেজ উলিয়াই দিলে ক্ষমা কৰিলে তেওঁলোক জীৱন যাপন কৰিলে পাপৰ কাৰণে মাটিৰ শৰীৰ মাটিতে থাকিলে হাড়ত গজিলে বন আত্মাটো গ'ল এতিয়া আপুনি পৰিত্ৰাণ পাইছেনে জগতত জীয়াই থাকোঁতে যীশুক লৈ আপুনি কি কৰিব তাৰ ওপৰত আপোনাৰ ডেষ্টিনেশ্যনটো ডিচাইড হ'ব গন্তব্যস্থানটো ডিচাইড হ'ব অনন্ত ঘৰত অনন্তটো দুইটাই হয় অনন্ত ধাম নৰকটোও অনন্ত স্বৰ্গটোও অনন্ত মানুহ মৰিলে কান্দে শেষ প্ৰয়াস শেষ যাত্ৰা অনন্ত ধামলৈ যাত্ৰা কৰিলে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰা বুলি কোনটো অনন্তত হয় অনন্তত গৈছে কিন্তু কোনটো অনন্তত স্বৰ্গটোও অনন্তকলীয়া নৰকটোও অনন্তকলীয়া মানুহ একবাৰ মাৰ গৰ্ভস্থিতি হ'লে মাৰ পেটত মৰিলেও সেই মানুহটো মানুহে থাকে আৰু জীয়াই থাকি মৰি গ'লেও মানুহটো মানুহে থাকে পৰিত্ৰাণ যদি নাপায় অনন্ত ধাম নৰকত যাব আৰু যদি পৰিত্ৰাণ পাই পিনি যায় অনন্ত স্বৰ্গধামত যাব সেইটো এতিয়া আপুনি সঁচাকৈ নতুন জন্ম পাইছেনে নে নাই পোৱা যদি আপুনি পৰিত্ৰাণ পোৱা বা নতুন জন্ম পোৱা লোক হয় তেন্তে প্ৰভুক প্ৰশংসা কৰক আমি প্ৰতিদিনে যীশুৰ জন্ম পালন কৰোঁ বৰদিন আমাৰ হৃদয়ত আছে আমি আনন্দ কৰোঁ বৰদিনত আনন্দ কৰাৰ দৰে প্ৰতিদিন আনন্দ কৰোঁ আছেনে নাই আনন্দ
বিশ্বাসত আছানে নাই তাক পৰীক্ষা কৰি চোৱা নতুবা তোমালোকে নাজানানে যীশুখ্ৰীষ্ট তোমালোকৰ হৃদয়ত আছে যদি নাজানা তেতিয়াহ'লে অপ্ৰমাণিত লোক বুলি কৈছে বাইবেলত দ্বিতীয় কৰিন্থীয় 5:13 পদত এইদৰে লিখা আছে 13:5 পদত সেইটো এতিয়া যদি পৰিত্ৰাণ পাইছে দিনে দিনে প্ৰশংসা কৰিব লাগে আৰু বৰদিনৰ আচল কথাটো জানি আনৰ আগত ক'ব লাগিব শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ যদি আপুনি পৰিত্ৰাণ পোৱা নাই নাইবা এতিয়াও নতুন জন্ম পোৱা নাই পাব পাৰে নমৰালৈকে সময় আছে মৰাৰ সিফালে নহয়কে এইটো কাৰণে প্ৰাণপণে চেষ্টা কৰা বুলি কৈছে স্বৰ্গত সোমাবলৈ কুটিল লোকৰ পৰা নিজক ৰক্ষা কৰা সেইদিনা এজন মানুহে কৈছে কেনেকৈ বুজিলে আপুনি বাচিবলৈ হ'লে পৰিকল্পনা কৰিব লাগিব আৰু এতিয়া গম পাইছো নিজক ৰক্ষা কৰিবলৈ হ'লে যীশুতহে আছে ৰাস্তাটো কিন্তু বহুত বাধা সেইকাৰণে প্ৰাৰ্থনা কৰক যোৱাবাৰ আমি সেমিনাৰ কৰাটো এনেই যোৱা নাই কাম কৰিছে মই সেইটো ক'লো নহয় যোৱা ৰাতি জাল মাৰাটো মাৰিলে মাছটো ধৰিব লাগিব আপুনি পৰিত্ৰাণ পোৱা মানুহটো এইটো কাম কৰিব লাগিব যদি পৰিত্ৰাণ পোৱা নাই পাব পাৰে এতিয়াও বেগাই আজি বুলি সময় পালে বেগাই ঘূৰিব লাগে কিয়নো দিনটোৰ ভিতৰত কি ঘটিব তাক তুমি নাজানা কাইলৈৰ বিষয়ে গৰ্ব নকৰিবা সেইটো কৈছে এতিয়া প্ৰভুৱে মাতিছে আপোনাক তেওঁলৈ আহিবলৈ এতিয়াই সময় বেগাই যায় পাতৰ দৰে হৰি যায় আজি আছো কালি নাই আমাৰ জীৱনটো কচু পাতৰ পানীৰ নিচিনা এই দেখো পিছল খালে পৰি যায় এনেকৈ কওঁতে মানুহে একেবাৰে নুশুনে থৰ ডিঙিয়া সেইদিনা এক্সাম্পল সেইদিনা সেমিনাৰ কৰি আছে একদিন দুইদিন শুনিলে নাহিলে নেক্সট সপ্তাহ মৰি থাকিলে যোৱাবাৰ 6 দিন সেমিনাৰ কৰিলে 7 দিন বিশ্বাস নকৰে একো বেমাৰ হোৱা নাই শনিবাৰৰ শেষ সোমবাৰত শেষ মানুহটো কিমান সুযোগ আছিলে আপোনাৰ কাৰণেও কোনোবাই যদি সঁচাকৈ পৰিত্ৰাণ পোৱা নাই এনে নিজকে সান্তনা লবিব নালাগে মই জন্মৰ পৰা খ্ৰীষ্টিয়ান মই ভাল মানুহ আপোনাৰ আত্মাৰ কাৰণে চিন্তা কৰক সেইটো নহ'লে বৰদিনটো বছৰে 40 বছৰ পালন কৰিব পাৰে যদি স্বৰ্গ নাযায় কি লাভ মেইন কথাটো পৰিত্ৰাণৰ কথা মই একেবাৰে শ্বৰ্টকৈ আকৌ কৈ দিছোঁ শ্বৰ্টকৈ জাষ্ট পইণ্টটো মাত্ৰ বৰদিনৰ তাৎপৰ্যটো কি আমি চালোঁ ইয়াতে ঈশ্বৰে নিজৰ মেৰ পোৱালীক পঠাম বুলি প্ৰতিজ্ঞা কৰিছিলে আৰু সেইটো কেনেকৈ কৈছিলে নাৰীৰ বংশ হিচাপে আৰু সঁচাকৈ আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু নাৰীৰ গৰ্ভত জন্ম হৈছিলে প্ৰতিজ্ঞা কৰা মেৰ পোৱালীটো কেনেকুৱা আছিলে সেইটো আমি চালোঁ তেওঁৰ জন্মটো কাৰো লগত তুলনা কৰিব নোৱাৰে অতুলনীয় সেইটো চালোঁ তাৰপিছত এজন মানুহৰ দ্বাৰাই পাপ জগতলৈ আহিছিলে এইটো আমি চালোঁ আৰু সেই মেৰ পোৱালী কামটো কাৰো লগত তুলনা কৰিব নোৱাৰে তেওঁ কিয় আহিছিলে মহাশত্ৰু শয়তানৰ লগত যুদ্ধ কৰি তাৰ মাথাটো গুৰি কৰিবলৈ আৰু তেওঁৰ উদ্দেশ্যটো কি আছিলে তেওঁ যোদ্ধাৰু হিচাপে জিকাৰু হিচাপে মাত্ৰ আহিছে হাৰা নহয় আৰু যিবিলাকে সঁচাকৈ পৰিত্ৰাণ পালে তেওঁবিলাক জিকা ফালেহে আছে হাৰি যোৱা পাৰ্টিত নহয় সেইটো আমি চালোঁ তাৰপিছত মহাসংকটৰ মাজতে ঈশ্বৰে প্ৰচুৰতাৰ কথাও প্ৰচাৰ কৰিছিলে আৰু তেওঁ মানুহৰ সমস্যাৰ সমাধানটো দিছিলে সেইটো কথাটো আমি চালোঁ খ্ৰীষ্টমাছ মানে মানুহ পাপ নকৰা হ'লে যীশু আহিব লগা নহ'লহেঁতেন খ্ৰীষ্টমাছ মানে এনে ফূৰ্তি কৰি আনন্দ কৰা নহয় আপোনাৰ কাৰণে ত্ৰাণকৰ্তা আহিল আপুনি যীশুক লৈ এতিয়া যিটো কৰিব
সেইটো আপোনাৰ অনন্তকালটো নিৰ্ভৰ কৰিব ক'ত যাব ক'ত নাযাব দুটাহে ৰাস্তা এটাটো জীৱনৰ ৰাস্তা এটাটো মৰণৰ ৰাস্তা কাকো জবৰদস্তি নকৰে বাই ফৰ্চ নকৰে মোক বিশ্বাস কৰিব লাগিব বুলি স্বাধীন মন দিছে বিশ্বাস কৰিলে মন পালতাই ঈশ্বৰলৈ ঘূৰি আহিলে অনন্ত জীৱন নহ'লেতো নৰক ফালে গৈ আছে স্বৰ্গ যাবলৈ একমাত্ৰ কাম কৰিব লাগে সেইটো হ'ল ইফালে যদি গৈ আছিলে পুৰা ওলোটা ঈশ্বৰলৈ আহিব লাগে সেইটো ঈশ্বৰে আশীৰ্বাদ কৰক ধৈৰ্যৰে শুনাৰ কাৰণে ধন্যবাদ প্ৰাৰ্থনা কৰিম স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ তুমি যে পতিত মানৱ জাতিক উদ্ধাৰ কৰিবলৈ যীশুক পঠাই দিছিলা আৰু তুমি প্ৰতিজ্ঞা কৰাৰ দৰে তোমাৰ মেৰ পোৱালীক নাৰীৰ গৰ্ভত পঠাই দিছিল তেওঁ কেনেকৈ আহিল কিয় আহিল কি কৰিলে কি কৰি গ'ল তেওঁক লৈ আমি কি কৰিব লাগে যীশুক লৈ যি কৰোঁ সেইটোৱে অনন্তকালৰ কাৰণে ঠিক হ'ব নৰক যাবনে স্বৰ্গ যাব তাৰ সিদ্ধান্ত এতিয়াই হ'ব এইবিলাক কথা আমি গম পালোঁ আমি পৰিত্ৰাণ পোৱাসকলে আনন্দিত কৰোঁ প্ৰতিদিনে আৰু যিবিলাকে আজিলৈকে পৰিত্ৰাণ পোৱা নাই তেওঁলোকেও পাব পাৰে জীয়াই থকা কালত যদি তেওঁলোকে মন পালতাই যীশুলৈ ঘূৰি আহে এই সকলো আশীৰ্বাদবোৰৰ কাৰণে ধন্যবাদ শুনা প্ৰতিজন ব্যক্তি ল'ৰা ছোৱালী সৰু ডাঙৰ সকলোৰে ওপৰত তোমাৰ অনুগ্ৰহ হওক প্ৰাৰ্থনা যীশু নামত খুজিছোঁ